অপেক্ষা করতে করতে অবৈধ আহিল চূড়ান্ত খবর কাইলৈ ঘোষণা কৰা হ'ব নেকি 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইয়াক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ বেগবীয়ে কিছু সময় পূৰ্বে কৰিছে টুইট তোমালোকে চাব পাৰিছা যে 52 মিনিট আগতে কিন্তু ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে টুইট কৰি জনাইছে যে এইচএছ এক্সাম ৰিজাল্টছ উইল নট বি ডিক্লেয়াৰ্ড টুমৰো দিছ ইজ এ ৰামাৰ গতিকে তোমালোকে চাব পাৰিছে যে কাইলৈ কোনো ধৰণৰ ফলাফল ঘোষণা কৰা নহয় যদি ফলাফল ঘোষণা কৰা হয় তেন্তে তোমালোকক টুইট কৰি জনাই দিয়া হ'ব গতিকে তোমালোকে ইয়াতে চাব পাৰিছা যে এইচএছ এক্সাম ৰিজাল্টছ উইল নট বি ডিক্লেয়াৰ্ড টুমৰো দিছ ইজ এ ৰামাৰ গতিকে তোমালোকে স্পষ্ট হৈছে যে কাইলৈ কোনো ধৰণৰ ৰিজাল্ট ঘোষণা কৰা নহয় যদি ঘোষণা কৰা হয় তেন্তে এনেদৰে টুইট কৰি তোমালোকক জনাই দিয়া হ'ব গতিকে কেতিয়া ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল হেয়া জানিবলৈ তোমালোকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ বেগবী ডাঙৰীয়াক টুইটাৰত ফলো কৰি ৰাখিবা যেতিয়াই ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়াই এনেদৰে এটা টুইট কৰা হ'ব গতিকে তোমালোকে ইয়াতে চাব পাৰিছা যে এনেদৰে কিন্তু টুইট কৰা হ'ব যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব ইয়াতে লিখা হৈছে এইচএছ এক্সাম ৰিজাল্টছ উইল নট বি ডিক্লেয়াৰ্ড টুমৰো দিছ ইজ এ ৰামাৰ গতিকে তোমালোকে ইয়াতে স্পষ্ট কৈছা যে কাইলৈ কোনো ধৰণৰ ৰিজাল্ট ঘোষণা কৰা নহয় আৰু যদি ৰিজাল্ট ঘোষণা কৰা হয় তেন্তে তোমালোকক টুইট যোগে জনাই দিয়া হ'ব আৰু ৰিজাল্ট ঘোষণা হোৱাৰ পিছত কেনেদৰে কোনকেইটা ৱেবছাইট তোমালোকে ফলো কৰিবা মই তোমালোকক এতিয়া জনাই দি আছোঁ প্ৰথমটো ৱেবছাইট হৈছে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in তাৰ পিছৰটো ৱেবছাইট হৈছে results.shiksha তাৰ পিছৰটো ৱেবছাইট হৈছে assamresult.in তাৰ পিছৰটো ৱেবছাইট হৈছে assamjobalerts.com তাৰ পিছৰটো ৱেবছাইট হৈছে indiaresults.com তাৰ পিছৰটো ৱেবছাইট হৈছে schools9.com তাৰ পিছৰটো ৱেবছাইট হৈছে iresults.in তাৰ পিছৰ ৱেবছাইটটো হৈছে iresult.net তাৰ পিছৰ ৱেবছাইটটো হৈছে jagranjosh.com আৰু তাৰ পিছৰ ৱেবছাইট হৈছে ndtv.com তাৰ পিছৰটো ৱেবছাইট হৈছে indianexpress.com আৰু একেবাৰে শেষৰ ৱেবছাইটটো হৈছে vidyabhishon.com তোমালোকে এইকেইটা ৱেবছাইট ফলো কৰিবা এইকেইটা ৱেবছাইটত তোমালোকে ৰিজাল্ট ঘোষণা হোৱাৰ পিছত লগে লগেই ৰিজাল্টসমূহ চাব পাৰিবা